নমস্কাৰ। এগৰাকী ব্যক্তিৰ ব্যক্তিত্ব কিমান নিকৃষ্ট আৰু কিমান নিৰ্লজ্জ হ'ব লাগিব যে এখন ৰাজ্যৰ প্ৰধান আসনত বহি, এখন ৰাজ্যৰ মুখ্য আসনত বহি মুখ্যমন্ত্ৰীগৰাকীয়ে কোনোবা এটা নিৰ্দিষ্ট জাতিৰ বিষয়ে ইমান নিকৃষ্ট মন্তব্য কৰিব পাৰে। যেনেকে পাৰে মিয়া কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হলে 4 টকা দিয়ে। এইবিলাক কোনো ইছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আজি অসমত মুখ্যমন্ত্ৰীৰ আসনত হিমন্ত বিশ্ব শৰ্মা বহি আছে অকল মিয়াৰ কাৰণে, কিয়নো মিয়াৰ নাম নলৈ কেতিয়াও হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন জিকিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰীৰ সাহস নাই অসমৰ উন্নয়নলৈ কথা পতাৰ, অসমৰ মুখ্যমন্ত্ৰীৰ সাহস নাই সাৰদা কেলেংকাৰী, লুইচ বাৰ্জাৰ কেলেংকাৰীলৈ কথা পতাৰ, অসমৰ মুখ্যমন্ত্ৰীৰ সাহস নাই জুবিন দাক ন্যায় দিয়াৰ। অসমৰ মুখ্যমন্ত্ৰীয়ে চাগে পাহৰি গৈছে হিটলাৰ, মুছলিনী এইবিলাকৰ নিচিনা বহুত মানুহ পৃথিৱীত আহিছে আৰু সিহঁতৰো পতন হৈছে, আৰু আমি ভাবোঁ আপোনাৰো পতন হ'ব।